পশ্চিমবংগৰ চন্দ্ৰনাথ হত্যাকাণ্ডৰ CID তদন্ত আৰম্ভ ঘটনাত অতি কমে 4জন লোক জড়িত থকাৰ সন্দেহে দুৰ্বৃত্তই শূন্য দূৰত্বৰ পৰা গুলীয়া হত্যা কৰিছিল শুভেন্দু অধিকাৰীৰ ব্যক্তিগত সহায়ক চন্দ্ৰনাথ ৰথ প্ৰতিটো মুহূৰ্ততে সলনি হৈছে তামিলনাডুৰ ৰাজনৈতিক প্ৰেক্ষাপট সংখ্যাগৰিষ্ঠতা অবিহনে চৰকাৰ গঠনৰ দাবীৰে ৰাজ্যপালৰ সাক্ষাৎ TVKৰ মুৰব্বী বিজয়ৰ চৰকাৰ গঠনৰ বাবে কংগ্ৰেছৰ পিছত CPIMৰ সমৰ্থন বিচাৰি পত্ৰ TVK খানাপাৰা চলিছে নতুন চৰকাৰ শপত গ্ৰহণৰ ব্যাপক প্ৰস্তুতি ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ অধ্যক্ষতাত বেজবৰী ভৱনত বিশেষ বৈঠক শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মহানগৰ হোটেলত বাহৰ পাতি থকা ডকাইতৰ গেঙক গ্ৰেপ্তাৰ খানাপাৰা আৰু সিজুপাৰী হোটেলৰ পৰা 10 ডকাইতক গ্ৰেপ্তাৰ কৰি আৰক্ষী জেৰা হোটেলত বাহৰ পাতি কেইবাটাও ডকাইতিৰ কৰিছিল পৰিকল্পনা অন্তঃপুৰণে অপাৰেশ্যন সিন্ধুৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে চলি থাকিব ভাৰতৰ যুঁজ অপাৰেশ্যন সিন্ধুৰৰ প্ৰথমটো বৰ্ষ পূৰ্তিত সংবাদমেল সম্বোধন কৰি হুংকাৰ লেফটেনেণ্ট জেনেৰেল ৰাজীৱ ঘাই হেডলাইন্স আগবঢ়াইছে সানৰাইজ চিকেন কাৰী মছলা ৰন্ধা কৰি তোলে স্পেশাল নমস্কাৰ স্বাগতম আমি গাঁও চহৰ জিলা খবৰ ষ্টুডিঅ'ত ৰশ্মিতা গোস্বামী আৰম্ভণিতে এক ব্ৰেকিং নিউজ হাইলাকান্দিৰ শিক্ষা বিভাগৰ গুদামত বিধ্বংসী অগ্নিকাণ্ড জুইত জাহ গ'ল কেইবা হাজাৰ কিতাপ আৰু শিশু খাদ্য অট্টালিকাটোৰ প্ৰথম মহলাত থকা মীন বিভাগৰ কাৰ্যালয়ৰ ক্ষতি সাধন শ্বৰ্ট চাৰ্কিটৰ ফলতে জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ অগ্নিনিৰ্বাপক বাহিনীয়ে অব্যাহত ৰাখিছে জুই নিৰ্বাপনৰ চেষ্টা পুনৰ জনাইছো হাইলাকান্দিৰ শিক্ষা বিভাগৰ গুদামত এই বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা জুইত জাহ গ'ল কেইবা হাজাৰ কিতাপ আৰু শিশু খাদ্য অট্টালিকাটোৰ প্ৰথম মহলাত থকা মীন বিভাগৰ কাৰ্যালয়ৰ ক্ষতি সাধন শ্বৰ্ট চাৰ্কিটৰ ফলতে জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ কৰা হৈছে অগ্নিনিৰ্বাপক বাহিনীয়ে অব্যাহত ৰাখিছে জুই নিৰ্বাপনৰ চেষ্টা মে 10:15 বিমানবন্দৰত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিমানবন্দৰৰ পৰা 11 বজাত শপত গ্ৰহণ অনুষ্ঠানত ভাগ ল'ব প্ৰধানমন্ত্ৰী মোদীয়ে দিনৰ 11 বজাত অনুষ্ঠিত হ'ব মন্ত্ৰীসভাৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন আৰু NDA শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী আৰু উপ মুখ্যমন্ত্ৰীসকল কেন্দ্ৰীয় চৰকাৰৰ কেইবাগৰাকী মন্ত্ৰী উপস্থিত থাকিব শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব লক্ষাধিক সাধাৰণ লোক শপত গ্ৰহণৰ পূৰ্বে 10 মে'ত বিজেপি বিধায়িনী দলৰ বৈঠক আৰু NDA বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব শপত গ্ৰহণৰ প্ৰস্তুতি সন্দৰ্ভত অনুষ্ঠিত বৈঠকত এই মন্তব্য কৰিছে ৰাজ্যিক বিজেপি নেতৃত্বই ৰাইজৰ অভূতপূৰ্ব জনাদেশ আৰু শপত গ্ৰহণ অনুষ্ঠান নিশ্চিতভাৱে ৰাইজে ব্যাকুল হৈ আছে এই শপত গ্ৰহণ অনুষ্ঠান সচক্ষে প্ৰত্যক্ষ কৰিবৰ বাবে গতিকে আমিও সেইকাৰণে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ যিহেতু গুৱাহাটীৰ ভিতৰত সেইখনে আটাইতকৈ ডাঙৰ স্থান বুলি ক'ব লাগিব গতিকে সেই স্থানকে আমি নিৰ্ধাৰণ কৰা হৈছে আৰু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া সেইদিনাই পুৱা 10:15 বজাত গুৱাহাটী বিমানবন্দৰত উপস্থিত হ'ব পোনে তেখেত নাৰেংগী হেলিপেডত আহিব আৰু ঠিক 11 বজাত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই খানাপাৰা ফিল্ডত উপস্থিত হ'ব আৰু শপত গ্ৰহণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াকে ধৰি আমাৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰদ্ধেয় নীতিন নবীন ডাঙৰীয়া বিভিন্ন ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰীসকল উপ মুখ্যমন্ত্ৰীসকল NDA শাসিত প্ৰদেশসমূহৰ তেনেধৰণে আমাৰ সমগ্ৰ ভাৰতৰ পৰা দলৰ জ্যেষ্ঠ শ্ৰেষ্ঠ নেতৃবৃন্দ আৰু কেন্দ্ৰীয় চৰকাৰৰ কেইবাগৰাকীও মাননীয় মন্ত্ৰী এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব
বাক্সাৰ মুছলপুৰত দলীয় কৰ্মীৰ সৈতে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীৰ বৈঠক নিৰ্বাচনী সভা দিয়া প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰাৰ অংগীকাৰ হাগ্ৰামা মহিলাৰীৰ জিলাই জিলাই গৈ ৰাইজৰ সমস্যাৰ বুজ লোৱাৰ লগতে বিভাগীয় বিষয়াৰে পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰাৰ ঘোষণা বিটিচি প্ৰধানৰ লগতে অনাগত 15 বছৰলৈ ৰাজ্যত বিজেপি আৰু বিটিচিত বিপিএফৰ চৰকাৰ থাকিব বুলি ভৱিষ্যতবাণী কৰিলে হাগ্ৰামাই ইফালে মুছলপুৰৰ জিলা বিপিএফ কাৰ্যালয়ত অনুষ্ঠিত বিজয়ী উৎসৱত মানস আৰু বাক্সা বিধানসভা সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক থানেশ্বৰ বসুমতাৰী আৰু মনেশ্বৰ ব্ৰহ্মক জনালে সম্বৰ্ধনা ৰাইজে কি আশা কৰিছিলে ৰাইজে কি বিচাৰিছে সেইটো কাম কৰাটো আমাৰ দায়িত্ব এতিয়া আমাৰ দলৰ কৰ্মীসকলক মই সেইটোৱে কৈছোঁ যে ইমান ঠাৰাঠাৰি হ'ব নালাগে কাম কৰিম আমি সময় আছে আমাৰ এই দিছপুৰ হওক বিটিচি হওক 15 বছৰ কণ্টিনিউ থাকিব যিকোনো সমস্যা আমি সমাধান কৰিবৰ কাৰণে আমি চেষ্টা চলাই যাম মুঠতে ৰাইজে বহুত আশা কৰিছে এই আশাটো আমি মানে আশাটো আমি পূৰণ কৰি দিয়াটো আমাৰ দায়িত্ব চৰকাৰৰ দায়িত্ব আমি কাম কৰিম মন্ত্ৰী আমাৰ কাৰণে ডাঙৰ নহয় আমাৰ কথাটো হ'ল বিটিচি উন্নতি হ'ব লাগে বিটিচিত উন্নয়নৰ কাম কৰিবলৈ আমাক সুবিধা লাগে বাস ইফালে চন্দ্ৰনাথ ৰথৰ হত্যাৰ গোচৰৰ তদন্ত আৰম্ভ চিআইডিৰ বিজেপি নেতা শুভেন্দু অধিকাৰীৰ ব্যক্তিগত সহায়ক চন্দ্ৰনাথ ৰথক গুলীয়া হত্যা পশ্চিমবংগৰ মধ্যম গ্ৰামৰ বাৰাছাত বুধবাৰে নিশা দুৰ্বৃত্তৰ গুলী নিহত হ'ল চন্দ্ৰনাথ ৰথ নিশা 10 বজাৰ পৰা 10 বাজি 20 মিনিটৰ ভিতৰত সংঘটিত হৈছে লোমহৰ্ষক ঘটনাটি দুৰ্বৃত্তৰ গুলীয়ে ভেদি নিয়ে চন্দ্ৰনাথ ৰথৰ মূৰ বুকু আৰু পেট দুৰ্বৃত্তই নিচে ওচৰৰ পৰা গুলীয়া হত্যা কৰে লোকজনক পশ্চিমবংগত সংঘটিত এই নিৰ্বাচনোত্তৰ হিংসাত দেশজুৰি চাঞ্চল্য বিৰাজ কৰিছে ঘটনাৰ সময়ত নাছিল শুভেন্দু অধিকাৰী বংগত বিজেপিৰ চৰকাৰ গঠনৰ পূৰ্বে এই ভয়ংকৰ ঘটনা দুৰ্বৃত্তই চলাইছিল 16 জাইকৈ গুলী দীৰ্ঘদিন ধৰি শুভেন্দু অধিকাৰীৰ ব্যক্তিগত সহায়ক ৰূপে আছিল চন্দ্ৰনাথ ৰথ চিকিৎসালয়ত চন্দ্ৰনাথ ৰথক মৃত ঘোষণা কৰিছে চিকিৎসকে বিজেপিৰ নিৰ্বাচনী প্ৰচাৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল চন্দ্ৰনাথ ৰথে আৰু এনেধৰণে দেখিবলৈ পোৱা গ'ল যে হত্যাকাণ্ডৰ শেহতীয়া তথ্য কেতবোৰ লাভ কৰা গৈছে আৰু নিশা 10 বাজি 10 মিনিটত দুহাৰীয়া জেছৰ ৰোডত উপস্থিত হৈছিল গৈ চন্দ্ৰনাথ ৰথৰ বাহনখন আৰু যিবোৰ তথ্য ইতিমধ্যে পোহৰলৈ আহিছে নিশা 10 বাজি 15 মিনিটত ঘৰৰ পৰা 200 মিটাৰ দূৰত্বত ৰখোৱা হৈছিল চন্দ্ৰনাথৰ বাহনখন আৰু সেই সময়তে অৰ্থাৎ নিশা 10 বাজি 15 মিনিটতে বাইকত অহা দুৰ্বৃত্তৰ গুলীচালনা কৰিলে চন্দ্ৰনাথক নিশা 10 বাজি 20 মিনিটত স্থানীয় লোক আৰু নিৰাপত্তাৰক্ষী উপস্থিত হয় ঘটনাস্থলীত সংকটজনক অৱস্থাত উদ্ধাৰ কৰা হয় চন্দ্ৰনাথ ৰথক আৰু বাহনৰ চালকজনক নিশা 10 বাজি 40 মিনিটত চন্দ্ৰনাথক হস্পিতাললৈ নিয়া হয় যদিও ৰথক মৃত ঘোষণা কৰিছে চিকিৎসকে নিশা 11 বাজি 30 মিনিটত অঞ্চলটোত পৰিস্থিতি উত্তপ্ত হৈ পৰাৰ লগতে মোতায়েন কৰা হৈছে আৰক্ষী নিশা 12 বাজি 30 মিনিটত ঘটনাস্থলীত উপস্থিত হ'ল শুভেন্দু অধিকাৰী চিবিআই তদন্তৰ দাবী কৰে শুভেন্দু অধিকাৰীয়ে লগতে স্থানীয় লোকৰ মতে এখন বাইক ঘটনাস্থলীত আধা ঘণ্টাৰ অধিক সময় ৰৈ আছিল চন্দ্ৰনাথৰ বাহন অহালৈ অপেক্ষা কৰি আছিল বাইকত অহা দুৰ্বৃত্তই প্ৰাৰম্ভিক তদন্ত মতে 3 দিনৰ পৰা হত্যাৰ সকলো পৰিকল্পনা যুগুত কৰিছিল দুৰ্বৃত্তই চন্দ্ৰনাথ ৰথক প্ৰতি মুহূৰ্ততে অনুসৰণ কৰিছিল হত্যাকাৰীয়ে শূন্য দূৰত্বৰ পৰা চন্দ্ৰনাথ ৰথক গুলীয়াইছিল আক্ৰমণকাৰীয়ে আৰু লোমহৰ্ষকে হত্যাকাণ্ডত ব্যৱহৃত কৰা হৈছিল এখন নিছান মাইক্ৰা বাহনখনত ভুৱা নম্বৰ প্লেট ব্যৱহাৰ কৰিছিল হত্যাকাৰীয়ে গাড়ীখনত ব্যৱহৃত ভুৱা পঞ্জীয়ন নম্বৰটো WB74AK2270 আৰক্ষীয়ে জব্দ কৰিছে ঘটনাত ব্যৱহৃত চাৰিচকীয়া বাহনখন WB74AK2270 নম্বৰৰ প্ৰকৃত বাহনখনৰ গৰাকী উইলিয়াম জোচেফ চিলিগুৰি RTOত পঞ্জীয়নভুক্ত বাহনখন প্ৰায় 10 বছৰ পুৰণি আৰক্ষীৰ অনুসন্ধান অনুসৰি ঘটনাৰ সময়ত জোচেফৰ সৈতে আছিল বাহনখন জোচেফৰ বাহনৰ পঞ্জীয়ন নম্বৰ ব্যৱহাৰ কৰিছিল অটটাইয়ে ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে খালী কাৰ্টিজ তদন্তৰ বাবে ঘটনাস্থলীৰ CCTV ভিজুৱেলছ সংগ্ৰহ কৰিছে আৰক্ষীয়ে इन्वेस्टिगेशन हम लोगों ने स्टार्ट किया हुआ है इस क्राइम में जो गाड़ी 4 व्हीलर जो यूज़ हुई थी उसको हम लोगों ने सीज़ किया हुआ है लेकिन ये पता चल रहा है कि इस गाड़ी को जो नंबर प्लेट है वो फॉल्स है उसको टेम्पर किया गया है हम लोगों को स्पॉट से लाइव राउंड और फायर्ड कार्ट्रिजेज मिली हुई है बाद बाकी वहाँ पर जो आई विटनेस थे और जो एविडेंस है उनको हम लोग प्रोसेस कर रहे हैं और इन्वेस्टिगेशन में आगे बढ़ना है हम लोगों ने केस का इन्वेस्टिगेशन स्टार्ट किया हुआ है
जो व्हीकल जो 4 व्हीलर उस क्राइम में इस्तेमाल हुआ था उसको हम लोगों ने सीज़ किया हुआ है। लेकिन जो पता चल रहा है इन्वेस्टिगेशन में, गाड़ी का नंबर टेम्पर्ड किया हुआ है और हम लोगों ने वहाँ पर फायर्ड कार्ट्रिजेज और लाइव राउंड जो इस्तेमाल करे गए थे उनको वहाँ से सीज़ किया है। बाकी हम लोग कौन लोग थे, कैसे लोग थे, बहुत सारे सीसीटीवी फुटेजेस लोकल इंक्वायरी करके, लोकल विटनेसेस को देख करके हम लोग इन्वेस्टिगेशन को आगे बढ़ा रहे हैं। मैं गाड़ी, उनका जो गाड़ी है ना, उनका गाड़ी मेरे को क्रॉस करके आगे, मतलब मेरा ड्राइविंग स्पीड वही 40-50 का होगा, ठीक है। उनका मेरे ख्याल से 60 के आसपास होगा, जहाँ मेरे को उस क्रॉस करने में जितना स्पीड लगा उनको, तो वो उसी स्पीड में जब आगे आए ना, जो यहाँ मेरा पीछे था, मतलब मेरे को क्रॉस कर लिया था वो गाड़ी। मैं अपने नॉर्मल उसमें ड्राइविंग जो स्पीड होता है 50-60 की स्पीड में आ रहा था, 40-50 का स्पीड होगा, उनका 60 होगा, ठीक है। तो उन्होंने मेरे को क्रॉस किया है, नहीं, जो चंद्रदा का जो गाड़ी था वो मेरे को क्रॉस किया है। क्रॉस करके जैसे ही आगे निकला ना, लगभग 100-150 मीटर की दूरी में आगे निकल गया होगा, तब तक वो गाड़ी अचानक खड़ा हो गया रास्ते में, मतलब ब्रेक लगा के खड़ा हो गया। शायद मेरे को आवाज भी आया था ब्रेक का, खड़ा हो गया। और जैसे ही खड़ा हुआ ना, पीछे से एक बाइक आया और एकदम चंद्र का, मतलब लेफ्ट साइड में, राइट साइड में ड्राइविंग चल रहा था, लेफ्ट साइड में आया, एकदम एक पैर से बैलेंस किया, एक बंदा जो मेरे को दूर से दिख रहा था, बैलेंस किया और सीधा अपना शूट आउट शुरू कर दिया। आपने देखा? मैं पीछे से, मैं 100 मीटर की दूरी में था, मतलब मेरा गाड़ी चल रहा था उस समय पूरी स्पीड में। मैं देख करके, जब तक वहां पे थोड़ा सा भीड़ लग गया था, ये तो भाग गया था। ये कितने लोग थे? एक बाइक में एक ही बंदा बैठा हुआ था। हाँ, एक पैर से बैलेंस किया, मतलब बहुत एक्सपर्ट लग रहा था मेरे को, जहां तक लग रहा था। एक पैर से इसने लगाया, बाइक जैसे लगा था ना, थोड़ा सा हाइट ज्यादा होगा लेकिन पतला सा था बिल्कुल। कौन सी बाइक की? बाइक का इतना ध्यान नहीं है मेरे को, नहीं। वो गाड़ी का नंबर जो है ना, वो मेरे को 74 था, WB 74 समथिंग लाइक दिस, ठीक है। मैं तो घर ही नहीं गया हूँ अभी, तो मैं फॉर्चून, मैं, मेरे पीछे गाड़ी था, मैं तो पार्क कर दिया गाड़ी, पार्क करके, मतलब रास्ते में गाड़ी लगा के वो जगह नहीं मिल रहा था, तो थोड़ा सा जो टाइम लगा ना, तब तक मैं वो सब तो कांड हो गया। तो क्या वो तुरंत वहीं से भाग लिया? बाइक से ही निकल गया? बाइक से ये निकला, और गाड़ी शायद वहीं से निकला। उसके बाद गाड़ी तो मेरे ख्याल से कहीं छोड़ दिया, गाड़ी छोड़ा, वो सब बाइक से निकला है। तो क्या ये लग रहा था बहुत देर से फॉलो कर रहा था वो बाइक? मेरे को तो ऐसा लग रहा है, क्योंकि प्री प्लान था, जहां तक मेरे को लग रहा है, क्योंकि अचानक ऐसे गाड़ी तो कभी नहीं आता है सामने, किसी के सामने ऐसा गाड़ी नहीं आएगा। पॉइंट रेंज से एकदम साइड से गोली चलाया, एकदम जैसे ये स्कॉर्पियो गाड़ी है ना, ऐसा ही स्कॉर्पियो गाड़ी था एकदम। एक यही गाड़ी है क्या? हाँ, यही गाड़ी था। अरे बाप रे, एकदम सामने, जैसे ये गाड़ी है ना, यहाँ पे खड़ा था बंदा, एकदम सामने खड़े होकर के पॉइंट रेंज में गाड़ी चलाया, गोली चलाया। आपको आवाज सुनाई दी गोली की? 2 गोली की आवाज सुनाई दिया, तीसरा का नहीं सुनाई दिया मेरे को, ठीक है। ये ऐसे ही मारा था गोली एकदम। मेरा होगा ज्यादातर यहाँ से 100 मीटर 150 मीटर की दूरी में। ये गाड़ी जैसे खड़ा हो गया था ना, खड़े होने के बाद सीधा गोली चलाया। आपने भी गाड़ी रोक लिया था उसी वक्त? मैंने गाड़ी नहीं रोका था, मेरा गाड़ी चल रहा था, ठीक है। मैंने ध्यान नहीं दिया है उसमें, जब तक मैं गोली की आवाज सुना ना, तो आपको लगता है फिर क्या होता है, तो हम थम गए, हम साइड में लगाया गाड़ी, देखा नहीं, भीड़ नहीं था एकदम। 10:30 से 11 की टाइम होगा। नहीं, मैं अकेले, मैं तो अकेले था, मैं कोलकाता से अकेले आ रहा था। तो जब अचानक आपने देखा, तो आपको देखा? नहीं, मेरे को नहीं देखा उन्होंने, क्योंकि मैंने भी ब्रेक लगा दिया था, जब गोली चला ना, तो मैंने भी ब्रेक लगा दिया था, ठीक है। मैंने तो देखा ना कि क्या हालत है। तो ड्राइवर का गाड़ी लेकर आ गया, ये जो उनके साथ ड्राइवर था? हाँ, ड्राइवर थोड़ा सा आगे आया, वो तो लुढ़क गया था ना, उसके बाद यहाँ पे भीड़ लग गया था, फिर पब्लिकों ने उठाया उनको। अचानक एक आदमी शख्स चिल्ला रहा था, जो गोली मार दिया गया, 2 आदमी को गोली मार दिया गया, मार के भाग गया। तो हमने बोला किसको? आपको कैसे पता चला? हम स्टेट डॉग को रात में खिलाता हूँ, वो रोड पे स्ट्रेट में खिला रहा था, तभी वो चिल्ला रहा था। तो हमने दौड़ से आया, जल्दी से आकर देखा, एक स्कॉर्पियो। कहाँ पे देखा? जो ऑफिसर खड़ा है, हाँ। उस बाई तरफ। अच्छा, एक स्कॉर्पियो को ब्लॉक किया है, एक ऑल्टो कार, अच्छा, जो जिसका नंबर नहीं है। और स्कॉर्पियो के अंदर, ऑल्टो में कोई नहीं था, स्कॉर्पियो के अंदर एक आदमी ड्राइवर के सीट में बैठ के कार रो रहा था, और 2 आदमी पीछे बैठ रहा था। 2 आदमी पीछे बैठा था ना, वो इंजर होकर पड़ा है। तो दरजा खोलने के बाद देखा, तो हमने बोला जे शकल दिखाओ, कैसे पहचानता हूँ कि नहीं।
तो उन्होंने उठाने की कोशिश किया, उठा नहीं पाया, लेकिन वो जो जिंदा है हमको पता चल गया। तो हमने बोला अभी तक जब जिंदा है तब पहले प्राथमिकता है, तुमको हॉस्पिटल लेके जल्दी से जाओ, हम पुलिस बुलाते हैं। तो हॉस्पिटल लेके गया। कौन लेकर गया इस कार को? ड्राइवर स्कॉर्पियो के ड्राइवर के सीट में जो बैठे थे वही ड्राइव करके ले गया। और हमने पुलिस मध्यमग्राम PS पर फोन किया, 5 से 10 मिनट के अंदर पुलिस आ गया। उसके बाद इन्वेस्टिगेशन आपको पता था ये चंद्रनाथ? ना, पुलिस जब फोन करके कंफर्म किया तब पता चला। আসলো ওদেরকে নামিয়ে আমি ড্রাইভার নামিয়ে ভিতরে ঢুকিয়ে দিলাম। কজন ছিল গাড়িতে? সামনে দুজন ছিল, সামনে যে ছিল উনি তো পুরো ঢুলে এক্সপার্ট হয়ে গেছে মনে হয়। পিছনে যে ছিল উনি কথা বলছিল এখানে। ড্রাইভারের লাগেনি? না, ড্রাইভার লাগে মানে দুজন লেগেছে। দুজন ছিল, দুজনাই লেগেছে। বিজেপি নেতা শুভেন্দু অধিকাৰী অতি ঘনিষ্ঠ আছিল চন্দ্ৰনাথ ৰথ। ভাৰতীয় বায়ু সেনাৰ প্ৰাক্তন সেনা জোৱান আছিল চন্দ্ৰনাথ ৰথ। 2 দশক ধৰি ভাৰতীয় বায়ু সেনাত কৰ্মৰত আছিল চন্দ্ৰনাথ ৰথ। 20 বছৰ সেৱাৰ পাছত চন্দ্ৰনাথ ৰথে লৈছিল স্বেচ্ছামূলক অৱসৰ লোৱাৰ পাছত শুভেন্দু অধিকাৰীৰ সৈতে তৃণমূল কংগ্ৰেছত আছিল চন্দ্ৰনাথ ৰথ। পিছত শুভেন্দু অধিকাৰীৰ সৈতেই বিজেপিত যোগদান কৰিছিল চন্দ্ৰকান্তই। বিধানসভা নিৰ্বাচনৰ সময়ছোৱাত ভৱানীপুৰ সমষ্টিৰ প্ৰচাৰ দায়িত্বত আছিল চন্দ্ৰনাথ ৰথ। ভৱানীপুৰ সমষ্টি আছিল মমতা বেনাৰ্জীৰ দুৰ্গ। মমতা বেনাৰ্জীৰ দুৰ্গ ওফৰা এইবাৰ সমষ্টিটোৰ পৰা জয়লাভ কৰিছিল শুভেন্দু অধিকাৰীয়ে। সেই শুভেন্দু অধিকাৰীৰে ব্যক্তিগত সহায়ক চন্দ্ৰনাথ ৰথক নিশা শূন্য দূৰত্বৰ পৰা গুলীয়া হত্যা কৰে আততায়ীয়ে। আমি চাইছি দোষীরা শাস্তি পাক। কি শাস্তি চাই? আমিও একজন মা, আমি চাইবো না তাদের ফাঁসি হোক, কিন্তু যাবজ্জীবন কারাদণ্ড চাইছি। আর চাইছি যে আমরা ভারতীয় জনতা পার্টি করি বলে আমরা আজকে ক্ষমতায় আসার জন্য আমাদের সভাপতি বিরোধী দলনেতা যখন বলছেন সুশৃঙ্খলভাবে থাকতে, তখন শাসক দলের যারা গরম গরম বক্তব্য দিয়েছিল যে 4 তারিখের পরে দিল্লির কোনো ভাব রক্ষা করতে পারবে না, সেটাই তারা দেখিয়ে দিল। আমি আজকে নতুন সরকার যে গঠন করবে তার কাছে জানাবো যে আমার ছেলের এই মৃত্যুর যেন শাস্তিটুকু হয়। আমার ছেলে যদি অ্যাক্সিডেন্টে কোনো অঘটন ঘটতো আমার মনে হয় এত কষ্ট হতো না। তাকে যেভাবে কষ্ট দিয়ে আততায়ীরা মারলো, এটা পুরো তৃণমূলেরই সাজানো গল্প। कानून से ये रिक्वेस्ट है कि कड़ी से कड़ी सजा दी जाए जिसने ये साजिश रचा है। जिसने भी ये साजिश रचा है उसकी कड़ी से कड़ी सजा, जो इस साजिश को जिसने रचा है, और कोई भी बाद में इस जैसा साजिश नहीं रचा। इससे पहले आपका बात हुआ था? हाँ, कल 2 बजे तक बात हुआ। कल दोपहर के 2 बजे तक दादा हम लोगों के साथ ही थे, चंडीपुर में ही थे। उनका घर का जो असेंबली है चंडीपुर, वहाँ पे ही थे। চন্দ্ৰনাথ ৰথ ৰাজনৈতিক হত্যাৰ বলি হোৱাৰ অভিযোগ। বিজেপিৰ মতে পৰিকল্পনাৰে চন্দ্ৰনাথক হত্যা কৰা হৈছে। হত্যাকাণ্ডত TMC নেতৃত্ব জড়িত থকাৰ অভিযোগ বিজেপিৰ। TMCয়েও এই ঘটনাৰ পিছতে তীব্ৰ গৰিহণা দিছে। উলুমহৰ্ষক ঘটনাটোৰ CBI তদন্ত দাবী TMCৰ। ये प्री प्लान मर्डर है, ये हम लोग का बात नहीं है, पुलिस का DGP का बात है। 2-3 दिन रेकी करके फुल्ली प्री प्लान मर्डर, पुलिस ने इन्वेस्टिगेशन चालू किया। स्टेट का सीनियर पुलिस ऑफिसर लोग आया, हम लोग बहुत पेनफुल हार्ट में ये जो मर्मांतिक हादसा हुआ, कुछ ना कुछ क्लू को मिला है, पुलिस ही कार्रवाई करेगा। DGP देख रहा है। हमारे IPS हमारी लीडर भारती गिस जी ने पुलिस का जो इन्वेस्टिगेशन हो सकता है वो उसको बारे में जानकारी इकट्ठा करेगा। तृणमूल कांग्रेस एक संतरासवादी दल, मैं पहले कहा था इस दल का पॉलिटिकल स्वीकृति बातिल करना चाहिए। पूरा गुंडा और समाज विरोधी और संतरासवादी आधारित एक पार्टी, इन्होंने बंगाल से सफाया हो गया, भवानीपुर से ममता बनर्जी सफाया हो गया, और अभी त्याग पत्र नहीं देंगे ऐसा नाटक शुरू किया। जब देखा कोई काम, कोई पदक्षेप, कोई रंग नहीं ला रहा है,
तब इन्होंने परिकल्पित रूप से शुभेंदु अधिकारी का पीए को टारगेट बनाया और टारगेट बना के जो खूनी लोगों से ये काम कराया। इसका ठीक ढंग से जांच हो रहा है। हमारा आशा है जिन लोग खूनी आए वो पकड़ा जाएगा और ये खून तृणमूल कांग्रेस का आला कमांड से ही एक खून का रणनीति तैयार हुआ था, सारे ब्लूप्रिंट तैयार हुआ था। और ऐसा जो पार्टी है जो घृण्य है, मानवता विरोधी है, सभ्यता विरोधी है, इस पार्टी का जो लोग इस घटना का साथ शामिल है सबको गिरफ्तार करना चाहिए। कठिन से कठिन दंड देने का हम लोग मांग कर रहे हैं, लेकिन कोई इसमें बच नहीं सकता। टीएमसी का मतलब बन चुका है टोटल माफिया कल्चर। शुभेंदु अधिकारी जी के सहयोगी की जो हत्या की गई है, ये एक प्री प्लान्ड टारगेटेड सुपारी किलिंग है और जो महाजंगलराज टीएमसी ने 15 साल में बनाया है, इसका ये डायरेक्ट परिणाम है। ये दुख की बात है कि कुछ लोग जब चुनाव हारते हैं तो फ्रस्ट्रेशन में इस प्रकार के हथकंडे पर उतर आते हैं। इसके पीछे जो भी साजिश करता होंगे, इसके पीछे जो भी अपराधी होंगे, भारतीय जनता पार्टी की सरकार बनने के बाद, पूरी जांच होने के बाद उनको कतई बख्शा नहीं जाएगा। पर इसके पीछे जो 15 साल का महाजंगल राज है। और चंद्रनाथ रथर हत्याकांडक तृणमूल कांग्रेसर तीव्र गरिहना, दोषीक शीघ्रेই চিনাক্ত কৰি বিহিত ব্যৱস্থা লোৱাৰ দাবী। লোমহৰ্ষক হত্যাকাণ্ডৰ CBI তদন্ত দাবী তৃণমূল কংগ্ৰেছৰ। বিজেপি সমৰ্থকে হিংসাত্মক ঘটনা সংঘটিত কৰাৰ অভিযোগ। পশ্চিমবংগ চৰকাৰ পৰিৱৰ্তন হোৱাত সন্তুষ্টি প্ৰকাশ বহিৰাজ্যৰ ট্ৰাক চালকৰ। পূৰ্বৰ চৰকাৰ সময়ত পশ্চিমবংগৰ বিভিন্ন প্ৰান্তত গুণ্ডা টেক্স দিব লগা হৈছিল বুলি অভিযোগ ট্ৰাক চালকৰ। কিন্তু পশ্চিমবংগত বিজেপি চৰকাৰ গঠনৰ পিছতে বহু পৰিমাণে গুণ্ডা টেক্সৰ পৰা ৰেহাই পাব বুলি আশা প্ৰকাশ কৰিছে। বিজেপি শাসিত আন ৰাজ্যৰ দৰে পশ্চিমবংগতো বিজেপি শাসনৰ সময়ত হাৰাশাস্তি নহ'ব বুলি আশা ব্যক্ত কৰিছে ট্ৰাক চালকসকলে। बंगाल में बहुत रूट है जी। ये तो पहले तो बॉर्डर पे ही लेते हैं, 1100 रुपया एंट्री लेते हैं 5% की MBI बॉर्डर पे इस पे, और पीछे जलपाईगुड़ी वाला 10 टहरा गाड़ी की 1100 रुपया एंट्री लेता है। अलीपुरद्वार MBI का 500 लेते हैं, सिल्लीगुड़ी 500 लेते हैं। हमको गाड़ी वाले को बहुत परेशानी है स्क्रिप्शन से। तो पहले जो सरकार था अभी तो, हाँ पहली सरकार के टाइम में था। अभी तो सरकार का होगा जिस दिन सप्त समारोह हो जाएगा तो बीजेपी आएगा तो कुछ अच्छा होगा। जैसे उत्तर प्रदेश में हुआ है, आसाम में हुआ है, गाड़ी वाले को हमको ट्रांसपोर्ट लाइन को कुछ राहत मिलेगी, आशा है हमको बीजेपी के ऊपर। আগে সরকারে দাদাগিরি লাগতো, এখন আর লাগছে না। কোথায় কোথায় কত জায়গায় দাদাগিরি লাগতো? ফুলবাড়ি টোলে লাগতো, এখানে এই যে ছোট ছোট যে চেকপোস্ট আছে এইখানে এইসবে লাগতো, এখন আর সেগুলো লাগছে না। লাগছে না। সরকার কার ভালো? এখনকার সরকারই ভালো। এখন কোনো ধরনের ডিস্টার্ব নাই না। যি বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ল, সেয়া পশ্চিমবংগতো বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছে আৰু বিধানসভা নিৰ্বাচনৰ পিছত পশ্চিমবংগত দেখা গৈছে বিজেপিয়ে সংখ্যাগৰিষ্ঠ আসন লাভ কৰি চৰকাৰ গঠন কৰিবলৈ লৈছে। আৰু এইখিনি সময়ত দেখা গৈছে যে পশ্চিমবংগ হৈ বহিৰাজ্যৰ পৰা পশ্চিমবংগ হৈ যি অসমলৈ বা উত্তৰ পূৰ্বাঞ্চললৈ যিসমূহ মালবাহী ট্ৰাক আহে, সেই ট্ৰাকসমূহ ইতিমধ্যে দেখা গৈছে যে নিজৰ যি খুচি সেয়া ব্যক্ত কৰা দেখা গৈছে। কাৰণ পশ্চিমবংগত ইমান দিনে অভিযোগ উত্থাপন আহিছিলে যে বিভিন্ন ক্ষেত্ৰত টোল টেক্সৰ পৰা আৰম্ভ কৰি বা আন যি টেক্সসমূহ গুণ্ডা টেক্স আদি লোৱা হৈছিলে। কিন্তু বৰ্তমান সময়ত বিজেপি চৰকাৰ হোৱাৰ পিছে এইখিনি কিন্তু কমি গৈছে। আমি কেইবাজনো মালবাহী ট্ৰাকৰ ড্ৰাইভাৰৰ লগত, বহিৰাজ্যৰ ড্ৰাইভাৰৰ লগত আমি কথা পাতিলোঁ আৰু তেখেতসকলে আমাক জানিবলৈ দিলে আচলতে বৰ্তমান সময়ত বহু ক্ষেত্ৰত, বহু ঠাইত, পশ্চিমবংগৰ বহু ঠাইত কিন্তু যি অবৈধভাৱে যি গুণ্ডা টেক্স লোৱা হৈছিলে সেয়া কিন্তু বহু পৰিমাণে কমিছে আৰু যিকেইটা আছে সেয়াও অনাগত দিনত কমিব বুলি আশা ব্যক্ত কৰিছে। কাৰণ উত্তৰ প্ৰদেশত বা আন ঠাইত যেনেদৰে বিজেপি চৰকাৰ হোৱাৰ পিছত তাৰ পৰিৱেশখিনি পৰিৱৰ্তন হৈছিলে, ঠিক সেইদৰে কিন্তু পশ্চিমবংগতো পৰিৱেশ পৰিৱৰ্তন হ'ব বুলি যি বহিৰাজ্যৰ যিসমূহ মালবাহী ট্ৰাকৰ ড্ৰাইভাৰ আছে সেই ড্ৰাইভাৰসমূহে কিন্তু আশা ব্যক্ত কৰিছে।
বিয়াৰ ছমাহ পূৰ্বে এগৰাকী যুৱতীৰ অকাল মৃত্যু মৃতদেহত সামাজিক ৰীতি নীতিৰে ভাবি স্বামীয়ে পিন্ধালে সেন্দুৰ মৰিগাঁৱৰ দলং ঘাটত এই শোকাবহ ঘটনাটি সংঘটিত হয় পাপৰি ডেকাৰ নিথৰ দেহত সেন্দুৰ পিন্ধালে গুৱাহাটীৰ জ্যোতিপ্ৰসাদ দত্তই ডিচেম্বৰত আছিল পাপৰি আৰু জ্যোতিপ্ৰসাদৰ বিয়াৰ পূৰ্বেই তীৰ্থ ভ্ৰমণলৈ গৈ প্ৰাণ গ'ল মৰিগাঁৱৰ পাপৰি ডেকাৰ কেদাৰনাথ দৰ্শনলৈ যোৱা পাপৰি ডেকাৰ অকাল মৃত্যু ঘটিল বন্ধু বান্ধৱীৰ সৈতে কেদাৰনাথলৈ গৈছিল পাপৰি ডেকা কেদাৰনাথলৈ যোৱাৰ পথতে অসুস্থ হৈ পৰিছিল পাপৰি শ্বাস প্ৰশ্বাস লোৱাত অসুবিধা হৈছিল যুৱতীগৰাকীৰ 4 মেত মৃত্যু হয় দলংঘাটৰ পাপৰি ডেকাৰ আজি পুৱা স্বগৃহলৈ অনা হয় যুৱতীগৰাকীৰ নশ্বৰ দেহ ঋষি বুলি ল'ৰাজন আছিলে গুৱাহাটীৰ তেওঁলোকৰ লগত বিবাহ সম্বন্ধ মানে ফাইনেল হৈ গৈছিল ডেট ডিচেম্বৰ ডেট আছিলে আৰু যোৱাৰ আগতে সেই মানুহ ঘৰতো সোমায়ো গৈছিলে তাই এবাৰ মাত দিও গৈছিলে তাৰপিছত বিয়া ঠিক হৈ থকাৰ পিছতো তেওঁলোকে আজি সেই তেওঁ মৃত্যুৰ পিছতো সেই মানুহ ঘৰে সেই যিটো মানে বিয়া কৰাব বা বিয়াৰ লগত যিখিনি সম্বন্ধ আছে সেই পৰম্পৰা সেই ৰক্ষা আজি মৃত্যুৰ পিছতেও সেই ছোৱালীজনীৰ চোতালত সেই পৰম্পৰাটো আৰু আগত সময় হৈছে বাতৰি বিদায় লোৱাৰ নমস্কাৰ